বহুত ধুনীয়া অনুভৱ আজি আমি ৰৈ ৰৈ বিনালে চাবলৈ যাম গোটেইখিনি ককা আইতাৰ লগত আৰু আমি ভাবিছোঁ যে গোটেইখিনি ককা আইতাই চাই ভাল পাওক আৰু গোটেইখিনি ককা আইতাক আমি ভালকৈ চোৱাওঁ জুবিনদাৰ লাষ্ট চিনেমাখন সেইকাৰণে আমি ওলাইছোঁ গোটেইখিনি জুবিনদাক তোমাৰ ভাল লাগে ন তেওঁৰ গানবোৰ তেওঁৰ যোনবোৰ ড্ৰেছ পিন্ধে তেওঁৰ যোনবোৰ ভাল কথা কয় যোনবোৰ কাম কৰে সব মোৰ ভাল লাগে আৰু তেওঁ বহুত ভালো আছিলে তেওঁ বহুতখিনি মানুহক হেল্পো কৰিছিলে যেতিয়া দৰকাৰ হয় সেইকাৰণে মই তেওঁক বহুত ভাল পাওঁ জুবিন গাৰ্গৰ এটা আপোনালোকৰ লগতে গাই দিব দেই জয়তে আমি আমাৰ কিউটি নিউজ চেনেলে আমি ধন্যবাদ জনাইছোঁ লগতে গায়ন গাঁৱৰ আমাৰ মিণ্টু ফুকনে যিটো পদক্ষেপ গ্ৰহণ কৰিলে যিহেতুকে আমাৰ 60ৰ ঊৰ্ধৰ পুৰুষ বা মহিলাখিনি নিজেই গৈ পিনি হলত চিনেমা চাবলৈ অসুবিধা হোৱাত তেখেতৰ উদ্যোগত আমি চিনেমা চাবলৈ সুবিধা পাইছোঁ আৰু সেইটো কাৰণেই তেখেতক আমাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি গ'ল সঁচা কিন্তু তেওঁৰ যিখিনি কৰি থৈ গ'ল সেইখিনি আমি কোনোদিন নাপাহৰোঁ আৰু আমাৰ উঠি অহা প্ৰজন্মই তেখেতৰ যিখিনি কৰি গ'ল সেইখিনি অনুকৰণ কৰি যাতে আগবাঢ়ে আৰু তেখেতক শ্ৰদ্ধাঞ্জলিৰ লগতে তেখেতৰ আত্মাৰ সদগতি অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দুখ বুলি ক'বলৈ একো নাই জুবিন দা মানেই এটা সত্তা জুবিন দা মানেই ঈশ্বৰ আচলতে আৰু শৈশৱৰ পৰা যৌৱনৰ দুৱাৰ দলি পাৰ হৈ কৈশোৰৰ গোটেই সময়খিনি মানে জীৱনত প্ৰথমবাৰ ভাল পাবলৈ শিকিছোঁ জুবিনদাৰ পৰা জুবিনদাৰ গানে ভাল পাবলৈ শিকাইছে যেতিয়া বিষাদ হয় মনত আনন্দ হয় ফূৰ্তি হয় জুবিনদাৰ গানেই এটা লগাই লওঁ প্ৰথম প্ৰেমত পৰিছোঁ জুবিনদাৰ গান শুনি গতিকে জুবিনদা ঈশ্বৰৰ বাহিৰে বেলেগৰ লগত আমি কাৰো লগত তুলনা আচলতে মানে কৰিব নোৱাৰোঁ আৰু জুবিনদা যিহেতু আজি আমাৰ মাজত নাই কিন্তু মৃত্যুৰ লগে লগে তেওঁ অসমক সমগ্ৰ ভাৰতবৰ্ষক সমগ্ৰ বিশ্বত আজি সমগ্ৰ বিশ্বতে প্ৰায় 200ৰ পৰা 300 চিনেমা হলত এই মুভিখন চলিছে অসমৰ 80টা চিনেমা হলত 600টা দৰ্শনী প্ৰথম দিনাখন হৈছে এইটো অভূতপূৰ্ব এটা সাফল্য লাভ কৰিছে এখন চিনেমাই আৰু যেহেতু চাগে বিশ্বতে এনেকুৱা ঘটনা বিৰল আছিলে তামিল চিনেমা এখন 4টা বজাত ষ্টাৰ্ট হৈছিলে ৰাতিপুৱা সময়ত আৰু জুবিনদাৰ এই চিনেমাখন 4:30 বাজি 25 মিনিটত গুৱাহাটীত যেহেতু ষ্টাৰ্ট হৈছে আৰু ই এটা বিৰল ঘটনা হিচাপে এতিয়া পৰিলক্ষিত হৈছে এই মহাপুৰুষজনাক তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলি হিচাপে আমি আমাৰ এই গাঁওখনৰ পৰা বৃদ্ধসকল যিসকল 60 বছৰ ঊৰ্ধৰ যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলক লৈ এই চিনেমাখন চোৱাৰ এটা সংকল্প ল'লোঁ আৰু সকলো লগতে বহি আজি এই চিনেমাখন আমি চাম বুলি ভাবিছোঁ আৰু প্ৰত্যেকজন ব্যক্তি যিজন 50জন ব্যক্তি আজি আমি ওলাইছোঁ চিনেমাখন চাবৰ কাৰণে 60 ঊৰ্ধৰ যিসকল ব্যক্তি আছে প্ৰত্যেকে হাতত একোটি জুবিনদাৰ নাহৰ পুলি লৈ এই চিনেমাখন আমি চাবলৈ যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত